অসমৰ এটা জ্বলন্ত সমস্যা, যিটো সমস্যা হৈছে হাতী আৰু মানুহৰ সংঘাত, তাৰ লগে লগে অসমৰ কৃষকসকলৰ খেতি পথাৰত পানীৰ সমস্যা। এই দুইটা সমস্যা কিন্তু বন বিভাগৰ পৰা উৎপন্ন হৈছে। যেনে ধৰক আজিৰ তাৰিখত প্ৰকৃতি সেউজীয়া কৰিবৰ কাৰণে অসম চৰকাৰে কোটি কোটি টকা, অসম চৰকাৰৰ এটা বন বিভাগ নামৰ বিভাগ আছে, সেই বিভাগটোত কোটি কোটি টকা দৰমহা দি পেলাই আঁচনি আনিছে আৰু IFS অফিচাৰসকলক নিয়োগ কৰিছে। তেনে ক্ষেত্ৰত তেওঁলোকৰ মূল উদ্দেশ্যটো য'ত আছিল যে বনাঞ্চল ৰক্ষা কৰিব লাগে, তাৰ বিপৰীতে দেখা যায় যে অসমৰ ভিতৰতে সবাতোতকৈ নগাঁও আৰু হোজাই জিলাত বিশেষকৈ পাহাৰ ধ্বংস কৰি কিছুমান ঠিকাদাৰ প্ৰতিষ্ঠানক কোটি কোটি টকা ৰাজহ লৈ কেৱল বনাঞ্চল ধ্বংস কৰিবলৈ বন বিভাগ নামৰ বিভাগৰ কিছু কিছু বিষয়ে অনুমতি প্ৰদান কৰিছে। মই উদাহৰণ হিচাপে দিছোঁ যে মাইনিঙৰ পাৰ্মিশ্যন উলিয়াইছিলে, জাগিৰোডৰ দুটা মহল আছিল, 2 নম্বৰ আৰু 3 নম্বৰ মহল। তাৰপিছত জাগিৰোড পাহাৰ বিপিন ষ্ট'ন মহল বুলি, তপতজুলি আৰু বাঘৰা ষ্ট'ন মহল বুলি আপোনাৰ মহল আছিল, য'ত আপোনাৰ এই গোটেইখিনিৰ লগতে নগাঁও চাউথ ডিভিজন হোজাইত আছিল আপোনাৰ মদাৰতলি ষ্ট'ন মাইনিং মহল বুলি। এই গোটেইকেইটা মহলৰ ওপৰত আপুনি যদি চাবলৈ যায় 2017 বৰ্ষত বন বিভাগৰ পৰা তেওঁলোকক 1 হেক্টৰ মাটিত মানে প্ৰথম শ্ৰেণীৰ সংৰক্ষিত বনাঞ্চলৰ ভূমিত 1 হেক্টৰ মাটিত পাহাৰ কাটিবলৈ তেওঁলোকক অনুমতি প্ৰদান কৰিছিল। আচৰিত আৰু দুৰ্ভাগ্যজনক আৰু লজ্জাৰ বিষয়, কোটি কোটি টকা লোৱা বন বিভাগৰ IFS বিষয়াসকল, কনজাৰভেটৰ DFৰ তেওঁলোকে AC ৰুমত বহিয়ে এইসকলক অনুমতি দিয়াৰ বিপৰীতে আজি দেখা পোৱা গ'ল 17 চনৰ 1 বছৰটো 18 চনত শেষ হ'ব লাগিছিল, কিন্তু 18 চনৰ পৰা বুলি আজি 24 চনলৈকে গোটেই পাহাৰ কাটি শেষ কৰি দিয়াৰ পিছতো কোনো এজন বন বিষয়াই এই ঠিকাদাৰসকলৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ কাৰণে আজি অসমৰ সেউজীয়া সম্পূৰ্ণৰূপে শেষ হৈ গৈছে। কেৱল কিছু কিছু বন বিভাগৰ বিষয়াই ঠিকাদাৰৰ লগত গোপন বুজাবুজিৰে এই প্ৰকৃতি ধ্বংস কৰাত প্ৰতিযোগিতাত নামিছে। এই গোটেই বিষয়টোক লৈ পেলাই মই তথ্য জনাৰ অধিকাৰ আইনৰ আধাৰত যি তথ্য সংগ্ৰহ কৰিছিলোঁ, আপোনালোকক যদি মই দেখাওঁ নিশ্চয় আপোনালোকে অনুভৱ কৰিব যে এইটো মদাৰতলি, এটা উদাহৰণ দিছোঁ, এইটো মদাৰতলি সংৰক্ষিত বনাঞ্চল। এই বনাঞ্চলত আপোনাৰ GPS লোকেশ্যনত তেওঁলোকক 1 হেক্টৰ মাটি দিছিল এই ক'লা দাগৰ ভিতৰত। কিন্তু আচৰিত কথাটো হ'ল এই দেখিছে যে ৰঙা দাগৰ ভিতৰত গোটেই এই ডাম্পাৰ পৰ্যন্ত আছে ফটোত GPS লোকেশ্যনত, এই গোটেই পাহাৰটো কাটি শেষ কৰি দিলে। 1 হেক্টৰ মাটিৰ ঠাইত তেওঁলোকে 100 হেক্টৰ মাটি কাটি শিল বালি বোল্ডাৰ সকলো উলিয়াই লৈ যোৱাৰ পিছতো বন বিভাগৰ বিষয়াসকল কিন্তু মৌন হৈ আছে। নগাঁও ডিভিজন আৰু হোজাই ডিভিজনৰ অধীনত নগাঁও ডিভিজনত আছিল 6টাকৈ মহল আৰু আপোনাৰ নগাঁও চাউথ ডিভিজনত আছিল 2টাকৈ মহল, অৰ্থাৎ মদাৰতলি ষ্ট'ন মাইনিং মহলটো 4 নম্বৰ আৰু 2 নম্বৰ বুলি নিৰ্ধাৰণ কৰা হৈছিল, আৰু নগাঁও সংমণ্ডলত 6টাকৈ আছিল, অৰ্থাৎ তপতজুলি, বিপিন, জাগিৰোড পাহাৰৰ লগতে 3টা আছিল আৰু বাঘৰা ষ্ট'ন মহল বুলি আছিলে। এই গোটেইকেইটাক লৈ পেলাই বন বিভাগ নামৰ বিভাগটোৱে আপোনাৰ ৰাহুল চন্দ্ৰ বৰদলৈ বুলি এজন ঠিকাদাৰ, হিলছ ট্ৰেডাৰ এজেঞ্চি বুলি এটা আছিল, বিশ্বজিৎ বণিক বুলি আছিল, জহিৰুল ৰহমান বুলি আছিল, জয়ন্ত কুমাৰ লস্কৰ বুলি আছিল। এইসকলক বৰপীৰা পাৰি দি আজি অসমৰ ভিতৰত সবাতোতকৈ নগাঁও জিলাৰ বহুতকেইটা পাহাৰৰ ওপৰত খনন কাৰ্য কৰি কোটি কোটি টকা ৰাজহ লোকচান কৰাৰ লগতে প্ৰকৃতি সেউজীয়া ধ্বংস কৰি গ'ল। এই ক্ষেত্ৰত মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম, আমাক সকলো লাগে, কিন্তু সেই বুলি আমি বনাঞ্চল শেষ কৰি পেলাই ধন টকা পইচা কৰা ঠিকাদাৰৰ ওপৰত যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে আমাৰ সন্দেহ থাকিব যে BJP চৰকাৰৰ নেতৃত্বত কিছু কিছু বিষয়াক বৰপীৰা পাৰি দিয়া হৈছে নেকি। RS গান্ধী বুলি যিজন ঠিকাদাৰ প্ৰতিষ্ঠান, RS গান্ধীয়ে ভুৱা নথিপত্ৰৰে অসমৰ বহুকেইটা শিল বালি মহলৰ পৰা ভুৱা নথিপত্ৰৰে তেওঁ বৰ্তমানলৈকে 18 চনৰ এটা 1 হেক্টৰৰ অনুমতি পোৱা পাৰ্মিশ্যনৰ পৰা আজি 24 চনলৈকে কোটি কোটি টকা ৰাজহ লোকচান কৰি আছে। এই ক্ষেত্ৰত যিহেতু GPS লোকেশ্যনত গোটেই কথাটো প্ৰমাণ হৈছে, ডিজিটেল ইণ্ডিয়া, ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে ডিজিটেল ইণ্ডিয়া, তেতিয়াহ'লে আজি AC ৰুমত যিসকল PCCF DFO বহি আছে তেওঁলোকে লেপটপত সকলো কথা গম পায় যে কোন বনাঞ্চলত, কোন সংৰক্ষিত বনাঞ্চলৰ ভিতৰত কিমান হেক্টৰ মাটিত আপোনাৰ বোল্ডাৰ ভাঙি আছে।
মই এজন সাধাৰণ নাগৰিক হিচাপে মই যেতিয়া GPS লোকেশ্যন ছেটেলাইট ইমেজ এই গোটেই কথাখিনিক মই ভৌগোলিক মেপখনত যদি মই গম পাওঁ তেতিয়াহ'লে লাখ টকা লৈ থকা দৰমহা লৈ থকা IFS অফিচাৰসকলে AC ৰুমত বহি কিয় গম নাপাব গতিকে নিশ্চয় তেওঁলোকৰ কিছু বিষয়াৰ লগত ঠিকাদাৰে আজি গোপন বুজাবুজিৰে অসমৰ ভিতৰত নগাঁও জিলাত সবাতোতকৈ বনাঞ্চল ধ্বংস কৰিছে শিলবালি খনন কাৰ্যত গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি দৃষ্টিগোচৰ কৰিছোঁ যে অনতিপলমে 2017 বৰ্ষৰ পৰা বৰ্তমানলৈ থকা যিসকল DFO আছিল নগাঁৱে হওক হোজাই হওক এই দুইটা ডিভিজনত থকা DFO সকলৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে অনাগত দিনত যদি এই ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে যোৱা লোকসভাত নিশ্চয় কেন্দ্ৰীয় মন্ত্ৰী বন মন্ত্ৰীয়ে কৈছে যে অসমৰ ভিতৰত সবাতোতকৈ বনাঞ্চল ধ্বংস হৈছে অসম ই লজ্জাৰ বিষয় এই কাৰণে লজ্জাৰ বিষয় যে আজি প্ৰত্যেকখন আঁচনি অসমত দিয়াৰ পিছতো যদি অসমৰ বনাঞ্চল সবাতোতকৈ শেষ হৈ যায় তেতিয়াহ'লে ই কিন্তু ভাৰতৰ ভিতৰত লজ্জাৰ বিষয় ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হাতীবন্ধু হিচাপে লগতে তিনিচুকীয়া জিলাৰ বাৰেকুৰি গাঁও অঞ্চলৰ যি হলৌ বান্দৰৰ কথা আজি মন কী বাততে হওক বা অসমৰ ৰাইজক দৃষ্টিগোচৰ কৰিছে তেনে ক্ষেত্ৰত আজি নগাঁও জিলাত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে চিন্তা কৰিছে যে কেনেকৈ পাহাৰ সংৰক্ষণ কৰি ৰাখিব পাৰি কিন্তু অসমৰ আকৌ বহু বন বিষয়ে কেনেকৈ পাহাৰ ধ্বংস কৰিব পাৰে এই কথাটোহে প্ৰতিযোগিতাত নামিছে গতিকে এই গোটেই ঘটনাটো মই ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো মই লিখিত অভিযোগ দাখিল কৰিম যিহেতু ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হাতীবন্ধুৰ কথা চিন্তা কৰিছে পাহাৰ ৰক্ষা কৰাৰ কথা চিন্তা কৰিছে তিনিচুকীয়াত বাৰেকুৰিত হলৌ বান্দৰৰ ৰক্ষা কৰাৰ কথা চিন্তা কৰিছে তাৰ বিপৰীতে কিন্তু অসমৰ আজি বহুকেইজন DFOই হওক কনজাৰভেটৰ হওক PCCFে হওক তেওঁলোকে কিন্তু পাহাৰ ধ্বংস কৰা প্ৰতিযোগিতাত নামিছে গতিকে মই তেখেতসকলৰ নামৰ ওপৰত মই ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈকো মই লিখিত অভিযোগ দাখিল কৰিম আচৰিত কথাটো হ'ল যিকেইটা ঠিকাদাৰ প্ৰতিষ্ঠানে এই 1 হেক্টৰ মাটিত তেওঁলোকে পাহাৰ খনন কাৰ্য কৰিলে মাইনিঙৰ এটা নিয়ম আছে যে তেওঁলোকে 1 হেক্টৰ মাটিত যদি তাত পাহাৰ কাটে তেতিয়াহ'লে তাৰ বিপৰীতে কেম্পা নামৰ এখন আঁচনিৰ দ্বাৰা বনাঞ্চলৰ বাহিৰত যিকোনো এটুকু ঠাইত তেওঁলোকে 1 হেক্টৰতকৈ বেছি মাটিত গছপুলি লগাই দিব লাগিব এতিয়া দেখা পোৱা গ'ল 2017 বৰ্ষ বা আজি 24 বৰ্ষলৈকে নগাঁও জিলাত কোনো এটুকুৰ ঠাইত এই ঠিকাদাৰ প্ৰতিষ্ঠানে এজোপাও গছপুলি লগোৱা নাই তেনে ক্ষেত্ৰত কিন্তু বন বিভাগ কিয় মৌন হৈ আছে আমাৰ সন্দেহ হৈছে যে বন বিভাগৰ কোনো বিষয়া এই ঠিকাদাৰসকলৰ পকেটত সোমাই আছে নেকি গতিকে এই বিষয়ে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি দৃষ্টিগোচৰ কৰিছোঁ আৰু গোটেই বিষয়টো মই তথ্য জনা অধিকাৰ আইনৰ আধাৰত তথ্য সংগ্ৰহ কৰি মই মাননীয় সুপ্ৰিম কোৰ্টত এই গোটেই বিষয়টো লৈ যাব বিচাৰিছোঁ খুব কম দিনৰ ভিতৰতে অসমৰ ৰাইজে গম পাব মাননীয় সুপ্ৰিম কোৰ্টত এই বিষয়টো সন্নিৱিষ্ট হ'ব মই আশা কৰিম মাননীয় সুপ্ৰিম কোৰ্টে অসমৰ ওপৰত এক তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিব এতিয়া কিন্তু দুৰ্ভাগ্যজনক বিষয় 17 চনৰ পৰা 18 চনলৈকেহে অনুমতি আছিল যদি 2024 চনৰ জানুৱাৰী ফেব্ৰুৱাৰীত বন্ধ কৰিছে বা 2025 চনৰ জানুৱাৰী ফেব্ৰুৱাৰীত বন্ধ কৰিছে তেতিয়াহ'লে এই ফটোবিলাকে প্ৰমাণ কৰিব যে নগাঁও জিলাত কিমান অংশ অনুমতি লোৱাৰ পিছত কিমান বেছি অংশ পাহাৰ কাটি দিলে গতিকে এই কথাটো যিহেতু আজি ডিজিটেল ইণ্ডিয়াত মই যেনেকৈ গম পাইছোঁ ঠিকাদাৰসকলেও গম পাইছে বা প্ৰধান মুখ্য বন সংৰক্ষকেও গম পাইছে বা DFO গম পাইছে তেনে ক্ষেত্ৰত তেওঁলোকে কিয় আজি নিমাত হৈ আছিল এয়া ডাম্পাৰ পৰ্যন্ত গোটেই ফটোত উঠিছে মাত্ৰ তেওঁলোকক এই ক'লা দাগটো দিয়াৰ ভিতৰত তেওঁলোকক অনুমতি প্ৰদান কৰা হৈছিল মডাৰতলিত কিন্তু আপুনি চাই 18, 19, 20, 21, 22, 23, 24 যদি আপুনি ছেটেলাইট ইমেজৰ ফটোখিনি চাই উপগ্ৰহ ফটো চাই তেতিয়াহ'লে আপুনি গম পাব সম্পূৰ্ণৰূপে মডাৰতলি যিটো সংৰক্ষিত বনাঞ্চল তাত সম্পূৰ্ণৰূপে শেষ হৈ গ'ল গতিকে আমি অনুৰোধ কৰিছোঁ যে IFS বিষয়াসকলে 3.5 লাখ টকা 3 লাখ টকা দৰমহা পোৱাৰ পিছত AC ৰুমত বহি অসমখন ধ্বংস কৰিবলৈ আহিছে নে অসমখনক ৰক্ষা কৰিবলৈ আহিছে সকলো IFS অফিচাৰ নহয় যিকেইজন IFS অফিচাৰ কনজাৰভেটৰ DFO এইটোৰ লগত জড়িত হৈ আছে মই তেখেতসকলৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম যে অনতিপলমে নগাঁও জিলাৰ হোজাই আৰু নগাঁৱৰ লগত জড়িত কনজাৰভেটৰ আৰু PCCF CCF 18 পৰা বুলি বৰ্তমানলৈকে যিয়ে এই মাইনিঙৰ পাৰ্মিশ্যন দিছিল তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে